চাওক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ চৰকাৰ এনেকৈ আমাক পৰিচালিত কৰিছে, এনেকৈ ভাৰতৰ মাজত এখন উন্নত ৰাজ্য হিচাপে পৰিগণিত কৰাইছে। সমগ্ৰ দেশে এতিয়া অসমলৈ ঘূৰি চাইছে। আমি অসম বুলি আগতে চিনাকি দিব লাগিছিল, উই আৰ ফ্ৰম আছাম, নৰ্থ ইষ্ট পাৰ্ট অফ ইণ্ডিয়া। এতিয়া নালাগে, এতিয়া অসম বুলি ক'লে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বুলি কয় ভাৰতত। সেইটো সেনেকুৱা পৰ্যায়লৈ অসমক লৈ গৈছে। আৰু ৰাইজক চাওক কেইটা ইমান আঁচনি, ত্ৰিপুৰীয়াৰ পৰা আৰম্ভ কৰি মহিলা উদ্যমিতা আঁচনি, অৰুণোদয়। আমাৰ অৰুণোদয়ৰ মডেলটো বেলেগ বেলেগ ৰাজ্যই আজি গ্ৰহণ কৰিছে, বেলেগ বেলেগ নামত। গতিকে ইয়াতকৈ আৰু কি লাগে? গতিকে সেই আমাৰ যিখিনি পৰিকল্পনা ৰাইজৰ কাৰণে আমাৰ চৰকাৰে কৰিছে, গতিকে আমাৰ সেই আঁচনিখিনি আমি ৰাইজৰ মাজলৈ লৈ যাব পাৰিছোঁ। ৰাইজে কোনো দালাল ঠিকাদাৰ মাজত নোহোৱাকৈ সেই আঁচনিখিনি পাইছে। গতিকে ভাৰতীয় জনতা পাৰ্টিৰ নাম ল'লে আৰু কাৰ নাম ল'ব? কংগ্ৰেছৰ এতিয়া ইলেকশ্যন খেলিবলৈকে পইচা নাই। এই 5,000 টকাটো ক'ৰ পৰা দিব? তেওঁলোকে নিজে এতিয়া পইচা কালেকশ্যন কৰি আছে ইলেকশ্যন খেলিবৰ কাৰণে। ইলেকশ্যন নাই, পইচা নাই কাৰণে বহুত কংগ্ৰেছ কেণ্ডিডেট, আপোনালোকক মই কৈছোঁ, আপোনালোকে এনকুৱাৰী কৰক, বহুত কংগ্ৰেছ কেণ্ডিডেট পইচা নাই কাৰণে বহি গৈছে। তেওঁলোকৰ হাতত ইলেকশ্যন খেলিবলৈ পইচাই নাই। আমাক ক্ৰয় কৰিব, আমি দোকানত যিবিলাক মাল চেল যায়, বস্তু দোকানত চেল যায়, সেই চেল যোৱা বস্তুহে কিনিম। যিবিলাক অচল বস্তু আমি কিনিম কিয়? কংগ্ৰেছ অচল টকা আমি কিনিম কিয়? আমাক নালাগে নহয়। কংগ্ৰেছে অভিযোগ কৰিছে দুলু আহমেদে আপোনালোকক সহায় কৰিছে প্ৰাৰ্থী ক্ৰয়ৰ ক্ষেত্ৰত। চাওক, আমি প্ৰাৰ্থী ক্ৰয় কৰিব নালাগে নহয়। অপজিশ্যন নিজে নিজে বহি গৈছে। যেতিয়া অপজিশ্যন বহি যাব, আমাৰ কেণ্ডিডেট বিনা প্ৰতিনিধিত্বই জিকি আছে। এখন আপোনালোকে এৰি দিবলৈ বাধ্য হৈছে। চাওক, কেতিয়াবা বয়সটো লৈ অকণমান খেলি মেলি হ'ল, সেই কেছটোত আমিও দুখিত। চাওঁ, ভৱিষ্যতে কিছুমান পৰিকল্পনা আছে, এতিয়াই নকওঁ। তৃণমূল কংগ্ৰেছক আপোনালোকে সহজভাৱে ল'বনে? চাওক, এইবিলাক ৰাজনীতি যিহেতু দেখিছে, আমি ৱেষ্ট বেংগলত আমি কিমান যুদ্ধ কৰি আছোঁ। গতিকে এতিয়াই অসমৰ ক্ষেত্ৰত আমি কমেণ্ট দিব নোৱাৰিম। মই বুজি পোৱা নাই, যি দুলু আহমেদ দুবাৰকৈ সাধুৰ পৰা বিদায় লৈছে, আকৌ দুলু আহমেদৰ নামটো কেনেকৈ আহিলটো মই এতিয়া বুজি পোৱা নাই। তেখেতটো আমি শুনিছোঁ ডুবাইলৈ গুচি গৈছে। ডুবাইৰ পৰা কেতিয়া আহিলটো আমি গম পোৱা নাই। আপোনালোকে যাৰ নাম ক'লে এতিয়া, হয়, কেতিয়া আহিল বা? আমিতো পঠিয়াই দিছিলোঁ জাহাজেৰে ডুবাইলৈ, ভাৰতৰ বাহিৰ কৰি দিছিলোঁ। কেতিয়া ঘূৰি আহিলে গম পোৱা নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।